অধিবক্তা সমাজৰ প্ৰতিবাদৰ মাজতে হাইকোৰ্টৰ স্থানান্তৰ 11 জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিপূজন আৰু ভূমিপূজন কৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্থাপন কৰা হ'ব এই আধাৰশিলা উত্তৰ গুৱাহাটীৰ ৰংমহলত 129 বিঘা ভূমি সামৰি হ'ব এই হাইকোৰ্ট ইয়াতে স্থাপন কৰা হ'ব মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে উত্তৰ গুৱাহাটীবাসীয়ে দৃশ্যাংশ আমি দেখুৱাইছো যেহেতু হাইকোৰ্ট স্থানান্তৰিত কৰা হৈছে আৰু এইখিনিৰ স্থানতে নিৰ্মাণ কৰা হ'ব হাইকোৰ্ট অধিবক্তা সমাজৰ প্ৰতিবাদৰ মাজতেই এনেধৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰা হৈছে 11 জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিপূজন আৰু ভূমিপূজন কৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্থাপন কৰা হ'ব আধাৰশিলাও উত্তৰ গুৱাহাটীৰ ৰংমহলত 129 বিঘা ভূমি সামৰি হ'ব হাইকোৰ্ট আৰু এই হাইকোৰ্ট স্থানান্তৰ কৰাক লৈ উত্তৰ গুৱাহাটীবাসীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে কেনেধৰণৰ পৰিৱেশ আমাৰ সতীৰ্থই দেখুৱাব আমিনগাঁৱৰ পৰা মধুমাধৱ দাসে সকলো জল্পনা কল্পনাৰ অন্তত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ হ'ব এয়া হৈছে উত্তৰ গুৱাহাটীত থকা ৰংমহলত আৰু এই ৰংমহলত প্ৰায় 129 বিঘা ভূমিত ইতিমধ্যে আৰ্ট ফিলিঙৰ কাম আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে আগন্তুক 11 জানুৱাৰীৰ দিনাখন ইয়াতে ভূমিপূজন কৰা হ'ব আৰু এই ভূমিপূজন অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত উপস্থিত থাকিব সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু মই পৰিৱেশটো দেখুৱাই ল'ব খুজিছোঁ এয়া আচলতে যি ভূমিপূজন প্ৰক্ৰিয়া হ'ব 11 জানুৱাৰীত তাৰ নিমিত্তে আচলতে এই ধৰণে এটা বিশাল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে আৰু এই বিশাল প্ৰেক্ষাগৃহটোত প্ৰায় ইয়াতে 10,000তকৈ অধিক লোক সমবেত হোৱাৰ সম্ভাৱনা আছে আৰু সম্পূৰ্ণ এই প্ৰেক্ষাগৃহটো নিৰ্মাণৰ কাম চলি আছে সমান্তৰালভাৱে যিহেতুকে এটা বহুতে দল সংগঠনে আচলতে বিচাৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰিব নালাগে কিন্তু এই জল্পনা কল্পনাৰ অন্তত আচলতে স্থানান্তৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে এই যি ভূমিপূজন এই ভূমিপূজন অনুষ্ঠানৰ কাৰণে সকলো প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এটা কথা ক'ব লাগিব যে আচলতে ইয়াৰ কাৰণে 500 কোটি টকা প্ৰায় 500 কোটি টকা আচলতে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে আৰু ইয়াৰ যি কাম কাজ এই কাম কাজ আৰম্ভ হৈছে মোৰ সৈতে ইয়াৰ স্থানীয় নাগৰিক আছে মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ দাদা মই আপোনাৰ ওচৰলৈকে আহিছোঁ এই বহুত জল্পনা কল্পনা চলি আছিল গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ বিৰোধিতা কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ হ'ব নালাগে কিন্তু তাৰ পিছতো ৰাজ্য চৰকাৰে আচলতে এটা প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে 129 বিঘা ভূমি আবণ্টন দিয়া হৈছে তাত ভূমিপূজনৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে বিশাল অঞ্চল এটা আৰ্ট ফিলিং কৰি থকা হৈছে গতিকে যিহেতুকে 11 জানুৱাৰীৰ দিনাখন ভূমিপূজন হ'ব আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত উপস্থিত থাকিব গতিকে উত্তৰ গুৱাহাটীৰ বাবে এটা উল্লাসৰ দিন কি ক'ব নিশ্চয় এই সুবাদতে আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তা সহিতে সমূহ অসমবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সঁচাকৈয়ে উত্তৰ গুৱাহাটীৰ বাবে অতি সুখবৰ এইকাৰণেই যে অসমীয়া জাতিৰ স্বাভিমান গুৱাহাটী উচ্চ ন্যায়ালয় আমাৰ ৰংমহলত স্থাপন কৰা হ'ব আৰু এই ৰংমহলত স্থাপন কৰাৰ লগে লগে আমাৰ যিটো ঐতিহাসিক ক্ষেত্ৰ এই ক্ষেত্ৰখন পুনৰবাৰ আকৌ জিলিকি উঠিব সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ মানচিত্ৰত ৰংমহল অংকিত হ'ব গতিকে তাৰ কাৰণে সঁচাকৈ আমি গৌৰৱান্বিত আৰু ইয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতৰ উদ্যোগতে অসমৰ যি ন উন্নয়ন হৈ আছে ন প্ৰতিষ্ঠান স্থাপন হৈ আছে তেনে ক্ষেত্ৰত আকৌ উত্তৰ গুৱাহাটীলৈ আন এক খবৰ আহিল যে গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহলত স্থাপন হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল লাভান্বিত হ'ব বহুতে আশংকা কৰাৰ লেখীয়াকৈ ইয়ালৈ অহা যোৱাৰ কোনো অসুবিধা নহ'ব এইকাৰণেই যে ফেব্ৰুৱাৰী মাহত উত্তৰ গুৱাহাটী দলং মুকলি কৰা হ'ব আৰু যাতায়াত ব্যৱস্থাটো আগতকৈ বেছি সুচল হৈ পৰিব লগতে ৰিং ৰোডৰ যিটো ব্যৱস্থা সেই ৰিং ৰোডৰ ব্যৱস্থাও অতি শীঘ্ৰে আৰম্ভ হ'ব গতিকে মই ভাবোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যাতায়াতৰ যিটো ব্যৱস্থা কিছু সংখ্যকে আশংকা কৰিছে অহা যোৱাৰ কাৰণে সেইটো কেতিয়াও নহ'ব ৰাজ্য চৰকাৰে ইতিমধ্যে যি কামৰূপ জিলা এই কামৰূপ জিলাত আচলতে কেইবাটাও অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে হয়তো
ফেঞ্চি বজাৰখনো ইয়ালৈকে স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি এখন ইয়াতে নিৰ্মাণৰ কাম চলিব। গতিকে আচলতে উত্তৰ গুৱাহাটী অঞ্চলত বা কামৰূপ জিলাত উন্নয়নৰ গংগা বৈছে। নিশ্চয় উত্তৰ গুৱাহাটীয়ে নহয়, সমগ্ৰ অসমত এতিয়া উন্নয়নৰ গংগা বৈছে। এতিয়া বটদ্ৰৱা যিখন থান, সেই থানখন সুন্দৰ ৰূপত সজাই তোলা হৈছে, যিটো কিছু সংখ্যকে কল্পনাই কৰা নাছিল। সেইদৰে যিটো বৰঝাৰ বিমান কোঠক ইণ্টাৰনেশ্যনেল লেভেলত সজাই পৰাই তোলা হৈছে। আৰু লগতে জ্যোতি বিষ্ণু নামৰ যিটো প্ৰেক্ষাগৃহ, ইণ্টাৰনেশ্যনেল লেভেলৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। সঁচাকৈয়ে এইবিলাকৰ জৰিয়তে অসমত বহু বছৰ পিছত উন্নয়নৰ গংগা ববলৈ সক্ষম হৈছে। নিশ্চয় উত্তৰ গুৱাহাটীবাসী আচলতে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে 11 জানুৱাৰীৰ দিনাখন ইয়াতে ভূমি পূজন কৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিত, আৰু তাৰ নিমিত্তে আচলতে এই ধৰণে সজাই পৰাই তোলাৰ প্ৰয়াস কৰা হৈছে। আৰু এটা বিশাল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে, যিটো প্ৰেক্ষাগৃহত প্ৰায় 10,000 লোক একেলগে সমবেত হ'ব পাৰিব। তাৰ উপৰি এই যি 10,000 লোক ইয়াত উপস্থিত হ'ব, তাৰ সমান্তৰালভাৱে যি তেওঁলোকক আপ্যায়নৰো ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু দেখিবলৈ পোৱা গৈছে ইয়াত বিশাল যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহৰ কাম চলি আছে। আৰু এটা কথা ক'ব লাগিব যে আচলতে জল্পনা কল্পনাৰ অন্তত বুলি পুনৰবাৰ কৈছোঁ যে যিহেতুকে বহুতে বিচৰা নাছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ হওক, কিন্তু তাৰ মাজতে উচ্চ ন্যায়ালয় ইয়াতে স্থানান্তৰ হোৱাটো প্ৰায় ফাইনেল হৈ পৰিল। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে ইয়াতে আৰ্ট ফিলিং চলি আছে। আৰু সমান্তৰালভাৱে উত্তৰ গুৱাহাটী অঞ্চলত যিখন দলঙৰ দাবী আছিল বহুদিন ধৰি, এই দলংখন নিৰ্মাণৰ প্ৰায় সমাপ্ত হোৱাৰ পথত আছে। আৰু ফেব্ৰুৱাৰীৰ হয়তো প্ৰথম সপ্তাহতে বা দ্বিতীয় সপ্তাহতে, প্ৰায় ফেব্ৰুৱাৰীৰ মাজভাগৰ আগে আগে আচলতে এই দলংখনো মুকলি কৰা হ'ব বুলি